বহুতে জুবিন দাক মাইকেল জেকচনৰ লগত তুলনা কৰি আছে। গতিকে এইটো সম্পূৰ্ণ বিপৰীত। জুবিন দা আছিল মাটিৰ মানুহ। তেওঁ মাটিৰ লগত খেলি প্ৰকৃতিৰ লগত থাকি ভাল পাইছিল। তেওঁ কেতিয়াও ধনী মানুহৰ লগত ৰিলেশ্যন কৰা নাছিল। তেওঁ পথৰ ভিক্ষাৰী, সৰু সুৰা শাক পাচলিৰ দোকানী, সেইবিলাকৰ লগত থাকি তেওঁ খুব ভাল পাইছিল, আনন্দ পাইছিল। তেওঁ টকা পইচাক ভাল পোৱা নাছিল। আৰু মাইকেল জেকচন আছিল, তেওঁ মানুহৰ মাজত গ'লে মাস্ক পিন্ধিছিল, হাতত কেপ পিন্ধিছিল, হাত মোজা পিন্ধিছিল, তেওঁক লগ কৰিব দিয়া নাছিল। কিন্তু জুবিন দায়ে সদায় মাটি অসমৰ লগত মিলি জুলি জীৱনটো অতিবাহিত কৰিছিল। গতিকে জুবিন দা এটা বিশ্বশিল্পী, তেওঁ এটা অমূল্য সম্পদ। গতিকে জুবিন দাৰ মৃত্যুত প্ৰকৃতি, চৰাই চিৰিকটি, জীৱ জন্তু যিমান আছে পৃথিৱীত চবেই কান্দিছে। চবেই জুবিন দাৰ ফটোখনত চাব আপুনি, কাউৰী বা যিকোনো পাৰ চৰাই দুটাই আজি বহুদিনৰ পৰা তাতেই আছে, একো খোৱা নাই। জুবিন দাৰ প্ৰিয় বগলীটোও তাৰমানে দুদিন নোখোৱা কৰি তেওঁ গুচি গ'ল। গতিকে এটা বিশ্ববৰেণ্য শিল্পী, যাক কয় বিশ্বশিল্পী। গতিকে মাটিৰ মানুহ। গতিকে জুবিন দাক আন কোনো ছিংগাৰৰ লগত, পৃথিৱীৰ কোনো ছিংগাৰৰ লগত তুলনা প্লিজ নকৰিব। জুবিন দা হৈছে আমাৰ বুকুৰ আমঠু, আৰু সেই জেগা পৃথিৱীৰ কোনো মানুহেই ল'ব নোৱাৰে, কোনো ছিংগাৰেই ল'ব নোৱাৰে, কোনো গায়কে ল'ব নোৱাৰে পৃথিৱীৰ, যিমান নামী দামী গায়ক নহওক কিয়। জুবিন দাৰ যিটো স্থান আমাৰ অসমীয়াৰ মাজত হৃদয়ত আছে, সেই স্থান পৃথিৱীৰ কোনো ছিংগাৰেই ল'ব নোৱাৰে। ধন্যবাদ।